ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ আপোনালোকৰ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ বন্ধুসকল যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব আৰু তলত কমেণ্ট কৰিব যে কেনে পাইছে ভিডিঅ'বোৰ বন্ধুসকল আজি হৈছে ইংৰাজীৰ ২৭ জুলাই 10 শাওন দেওবাৰ শুক্লপক্ষ এতিয়া তিথি তৃতীয়া তিথি নক্ষত্ৰ মাঘা নক্ষত্ৰ চন্দ্ৰ সিংহ ৰাশিত আছে ৰাহুকাল সময় সন্ধিয়া 4:30 পৰা সন্ধিয়া 6 বজাৰ মাজৰ সময়খিনি শুভ সময় হৈছে পুৱা 9:05 পৰা 12:05 আৰু দুপৰীয়া আকৌ আৰম্ভ হ'ব 1:35 পৰা 3:05 যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু দক্ষিণ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম আৰু উত্তৰ পূব দিশ যদি এই দিন দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপোনালোকে ঘিউ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যদি চাচুত দুখ আছিলে এয়া পৰিহাৰ হ'ব আজি শুভ ফল পাবলগীয়া ৰাশিসমূহ হৈছে মিথুন ৰাশি সিংহ ৰাশি তুলা ৰাশি বৃশ্চিক আৰু কুম্ভ ৰাশি আৰু মীন ৰাশি আৰু আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি কন্যা ৰাশি আৰু মকৰ ৰাশি আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে দেওবাৰে 3টা ঝাৰু কিনিব আজি দেওবাৰ গতিকে আজি 3টা ঝাৰু কিনিব ইয়াৰ পিছত 3টা ঝাৰু সোমবাৰে আপোনালোকৰ ওচৰত যি মন্দিৰ আছে সেই মন্দিৰত দান কৰিব এই সমাধান কৰিলে আপোনাৰ ভাগ্যত যদি কিবা বাধা বিঘিনি আছে সকলো খোল খাব আৰু আপোনাৰ ভাগ্য ফুলি উঠিব আজি দৈনিক ৰাশিফল প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে মানসিকভাৱে আনন্দময় হ'ব পৰিয়ালৰ লগত একেলগে সময় কটাব পৰা সম্ভাৱনা আছে বিবাহিত লোকৰ সকলৰ দাম্পত্য সম্পৰ্ক আজি মজবুত হ'ব শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা থাকিব নতুন অধ্যয়নত আগ্ৰহ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য পানীৰ ক্ষেত্ৰত আপুনি আজি সাৱধানতা অৱলম্বন কৰিব পাচনত আজি সমস্যা সম্ভৱ আছে আৰ্থিক দিশত পুৰণি লেনদেন আজি শেষ হ'ব পাৰে আয়ৰ লগত খৰচৰ সামঞ্জস্য আপুনি বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব কৰ্মক্ষেত্ৰত কৰ্মস্থলীত নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে অধিকাৰীয়ে আপোনাৰ ওপৰত বিশ্বাস স্থাপন কৰিব শুভসংখ্যা আছে আপোনাৰ 9 শুভ সময় হৈছে পুৱা 10:15 পৰা 11:30 মাজৰ সময়খিনি আৰু শুভ ৰং হৈছে আপোনাৰ ৰক্ত ৰঙা ৰং জ্যোতিষৰ আপোনাৰ সমাধান বুলি ক'লে আজি দিনটোত আপুনি লাল চন্দন মহাদেৱলৈ অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পুৰণি ভুল বুজাবুজিৰ পৰা আজি মুক্তি পাব যদি আপোনাৰ পুৰণা কিবা ভুল বুজাবুজি কোনো ব্যক্তিৰ সৈতে আছিলে তেন্তে আজি সেই ভুল বুজাবুজি নাইকিয়া হ'ব আত্মীয়সকলৰ সৈতে আন্তৰিকতাৰ সময় কটাব পাৰিব আন্তৰিক সময় কটা আজি পাব ব্যক্তিসকলৰ বাবে আত্মীয়সকলৰ সৈতে মানসিক শান্তি আজি লাভ কৰিব শান্তি আৰু শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত নতুন উদ্যম দেখা যাব শিক্ষকৰ পৰা সহায় ল'লে আপুনি লাভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰজনিত সমস্যাৰ সম্ভাৱনা আছে গৰম পানী গ্ৰহণ কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব আৰ্থিক ক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত কিছু অগ্ৰগতি হ'ব পাৰে কিন্তু খৰচ বেছি হ'ব আজি আপোনাৰ যেনেকৈ আয়ৰ অগ্ৰগতি হ'ব পাৰে আপোনাৰ আয় বৃদ্ধি হ'ব পাৰে কিন্তু আপোনাৰ তাৰ লগতে খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত নতুন দিশে আগবঢ়াৰ সুযোগ পাব আগ্ৰহপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব শুভ সংখ্যা হৈছে আপোনাৰ 6 শুভ সময় হৈছে দুপৰীয়া 12:30 পৰা 1:45 মাজৰ সময়খিনি আপোনাৰ শুভ ৰং হৈছে আজি আপোনাৰ পিঁয়াজী ৰং যিটো আপোনাৰ পিঁয়াজী ৰং বুলি কয় সেইটো জ্যোতিষৰ সমাধান হৈছে বটগছত পানী ঢালক আৰু কলা উৰহি দান কৰক ইয়াৰ পিছত ৰাখি আছে মিথুন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি সম্পৰ্কত গভীৰতা আহিব নতুন চিনাকি জীৱনলৈ আশ্বাসজনক দিশলৈ যাব পাৰে শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত মনোযোগ বৃদ্ধি পাব সৃষ্টিশীল বিষয়ত আগ্ৰহ প্ৰকাশ পাব স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা বা আপোনাৰ ডিঙিৰ সমস্যা সম্ভৱ আছে গৰম পানী আৰু আদা চাহ আপোনাৰ দিনটোৰ বাবে সহায়ক হ'ব আৰ্থিক দিশত অতিপাত খৰচৰ প্ৰৱণতা দেখা যাব পাৰে বাজেটত খৰচ কৰিবলৈ
চেষ্টা কৰক। আপুনি চাব যে আপুনি আজি খৰচ কৰিব লওঁতে আপোনাৰ আজি দিনটোৰ উপাৰ্জন কিমান হৈছে সেইটো নিজৰ বাজেটৰ ওপৰত থাকিয়ে আপুনি খৰচ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায়ত কামত অগ্ৰগতি হ'ব। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 5 বাজি 15 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। আৰু জ্যোতিষৰ সমাধান হৈছে দুৰ্গা মাক কুমকুম প্ৰদান কৰক। ইয়াৰ পিছত ৰাশি আছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সুখ সন্তোষ বজাই থাকিব। সন্তানৰ পৰা গৌৰৱজনক খবৰ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনৰ একাগ্ৰতা থাকিব। পৰীক্ষাত সফলতাৰ আজি সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা গেছৰ সমস্যা আপোনাৰ আজি হ'ব পাৰে। সেইটো কাৰণে আপুনি খাদ্যৰ যি নিয়ম আপুনি নিয়মমতে খাদ্য প্ৰণালী মানি চলক। আৰ্থিক ক্ষেত্ৰত সম্পত্তিৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। পুৰণি পুঁজি পুনৰ কামত আহিব। পুৰণি পুঁজি যদি আছে আকৌ সেয়া আপোনাৰ কামত আহিব। কৰ্মক্ষেত্ৰত কৰ্মস্থলীত বিদেশ সংযোগ বা উচ্চ স্থানত স্থায়িত্বৰ সুযোগ আহিব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 2, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ ৰূপালী ৰং। জ্যোতিষৰ সমাধান হৈছে শিৱৰ নাম জপ কৰক আৰু বেল পাত আৰু দুধ বা গাখীৰ লৈ শিৱলৈ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকা বা জীৱনসংগীৰ সৈতে কিছু মনোমালিন্যৰ আজি সম্ভাৱনা আছে। কৌশলে তাক সমাধান কৰাটো আপোনাৰ বাবে ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত গাণিতিক বিজ্ঞানমূলক শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। স্বাস্থ্য মাথা বিষ হ'ব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক। আৰ্থিক ক্ষেত্ৰত আয় ভাল হ'ব, কিন্তু নতুন বিনিয়োগত সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ পৰিস্থিতি আহিব পাৰে। উচ্চ পদত সুযোগ লাভৰ আজি সম্ভাৱনা আছে। শুভ সংখ্যা আছে 1, শুভ সময় হৈছে 5 বাজি 30 মিনিটৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ সমাধান হৈছে সূৰ্যদেৱলৈ জল অৰ্পণ কৰক আৰু ৰবিবাৰে উপবাস পালন কৰক। তাৰপিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰুৱা অশান্তিৰ সমাধান হ'ব। পৰিয়ালৰ সুসম্পৰ্ক বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ একাগ্ৰতা বৃদ্ধি পাব। নতুন পাঠ্য বিষয়ত আগ্ৰহ দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা, এলাৰ্জিৰ সম্ভৱ, পৰিষ্কাৰ হৈ থাকক। আৰ্থিক ক্ষেত্ৰত খৰচ সাৱধানে কৰক। সঞ্চয়ৰ দিশত মনোযোগ দিয়ক। কৰ্মক্ষেত্ৰত কৰ্মস্থলীত আয় দিয়াৰ মূল্য পোৱা সম্ভৱ। সহকৰ্মীৰ পৰা প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা হৈছে 4, শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ সমাধান আছে গা ধোৱাৰ পিছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আত্মবিশ্বাস আৰু সহানুভূতিৰে পৰিয়ালৰ বুজাবুজি সুদৃঢ় হ'ব। শিক্ষাৰ ক্ষেত্ৰত সাহিত্য বা কলা সংস্কৃতিৰ বিষয়ত অগ্ৰগতি দেখা দিব। নতুন পাঠ্যসূচীলৈ আকৰ্ষণ। স্বাস্থ্যৰ ক্ষেত্ৰত মন ভাল থাকিব। স্বাস্থ্য স্থিৰ থাকিব। ফিটনেছ বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত ধনৰ আগমন সম্ভৱ। বিনিয়োগ কৰা ধনৰ লাভজনক হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰশংসনীয় কামৰ বাবে উচ্চ অধিকাৰীৰ পৰা স্বীকৃতি লাভ কৰিব। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 12 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় নীলা ৰং। জ্যোতিষৰ সমাধান আছে লক্ষ্মী দেৱীলৈ পূজা কৰক আৰু আপোনাৰ যি পদুম ফুল হয় সেই পদুম ফুল লক্ষ্মী দেৱীলৈ দান কৰক, তেতিয়া আপুনি তাৰ সুফল লাভ কৰিব। আশা কৰোঁ আজিৰ তুলা ৰাশিয়ে সুফল লাভ কৰক তাৰে কামনাৰে। ইয়াৰ পিছতো ৰাশিলৈ এতিয়া আমি আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আত্মীয় স্বজনৰ লগত আনন্দময় সময় কটাব। কেতবোৰ পুৰণি প্ৰেমৰ পুনৰ আৰম্ভ কৰিব পাৰে। আপুনি আজি সমস্যাৰ সমাধান কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা উপযুক্ত দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান আৰু যোগৰ সহায় ল'ব। গেছৰ সমস্যা আজি থাকিব পাৰে আপোনাৰ। আৰ্থিক ক্ষেত্ৰত মুনাফা লাভৰ দিশে লগোৱা ধন আজি উত্তম হ'ব। নতুন অৰ্থনৈতিক সিদ্ধান্ত আজি সফল হ'ব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ শক্তি আৰু ধৈৰ্যৰে বেছি লাভ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে পুৱা 6 বজাৰ পৰা 7 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় ৰঙা ৰং। আৰু জ্যোতিষৰ সমাধান হৈছে হনুমানজীক আমি হনুমান মন্দিৰত বা হনুমানজীক আমি গুড় বা ৰঙা মিঠাই আমি দান কৰিম আজি, তেতিয়া আমি আজি দিনটোৰ সৰ্বোত্তম ফল লাভ কৰিম। আশা কৰোঁ বৃশ্চিক ৰাশিয়ে আজি সৰ্বোত্তম ফল লাভ কৰক তাৰে কামনাৰে। ইয়াৰ পিছত ৰাখিলৈ আমি
আগবাঢ়িছোঁ ধনুৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটো প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। সন্তানৰ পৰা সুখৰ খবৰ সম্ভৱ। শিক্ষাৰ ক্ষেত্ৰত বিদেশলৈ শিক্ষাৰ সুযোগ সম্ভৱ আছে। একাগ্ৰতা বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সুস্থ, কিছু হালকা ক্লান্তি অনুভৱ কৰিব পাৰে, বিশ্ৰাম দিয়ক। আৰ্থিক ক্ষেত্ৰত ধন আগমন হ'ব লগত সঞ্চয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব। সাহসেৰে আগবাঢ়ক। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে 2 বজাৰ পৰা 3:30 মিনিটৰ মাজৰ সময়খিনি বিয়লি। শুভ ৰং হৈছে বেঙুনীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে গীতাৰ পাঠ কৰক আৰু গৰুক খাদ্য খুৱাওক। যদি এই কাম কৰে আপুনি সুফল লাভ কৰিব। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত দাম্পত্যত বুজাবুজি আৰু স্নেহৰ অভিব্যক্তি বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি আৰু স্কিলৰ শিকাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত জিম, যোগা বা হাঁহিৰ থেৰাপি আৰম্ভ কৰিবলৈ উপযুক্ত সময়। আৰ্থিক ক্ষেত্ৰত আয় বৰ্ধিত হ'ব। লগীয়া সঞ্চয়ো আপোনাৰ সম্ভৱ হ'ব। আজি সঞ্চয় আপোনাৰ সম্ভৱ হ'ব। কৰ্মক্ষেত্ৰত উচ্চ পদত দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 10। শুভ সময় হৈছে পুৱা 9:30 মিনিটৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ বগা ৰং। জ্যোতিষৰ সমাধান হৈছে শনিদেৱলৈ তিল আৰু তেল আপুনি প্ৰদান কৰক, তেতিয়া আপুনি আজিৰ দিনটোৰ সৰ্বোচ্চ ফল লাভ কৰিব। ইয়াৰ পিছত ৰাশিলৈ আমি আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত নতুন চিনাকি, প্ৰেমৰ সূচনা সম্ভৱ। সম্পৰ্কত উদ্দীপনা দেখা যাব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত বুদ্ধি চঞ্চলতা থাকিব। নতুন বিষয় বুজিবলৈ আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্য টোপনিৰ অভাৱৰ বা মূৰৰ বিষৰ সমস্যা, বিশ্ৰাম ল'ব। আৰ্থিক ক্ষেত্ৰত ধন আগমন হ'ব পাৰে, কিন্তু অপচয়ৰ প্ৰৱণতা থাকে। কৰ্মক্ষেত্ৰত চিন্তাশীল আৰু আইডিয়াৰ মূল্য দিয়া হ'ব। শুভ সংখ্যা হৈছে 11। শুভ সময় হৈছে বিয়লি 5 বজাৰ পৰা 36 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ সেউজীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে নীলা বস্ত্ৰৰে শনি পূজা কৰক। এই কাম কৰিলে আপুনি সৰ্বোচ্চ ফল লাভ কৰিব। তাৰে আশাৰে আজি কুম্ভ ৰাশিক আমি শুভকামনা যাচিলোঁ। ইয়াৰ পিছত ৰাশি মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালিক আনন্দ আৰু মধুৰ মুহূৰ্ত কটাব। নিকটজনৰ পৰা সমৰ্থন লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত কল্পনা শক্তি সম্পন্ন বিষয়ত ওপৰত আগ্ৰহ। কলা আৰু সংগীতৰ ক্ষেত্ৰত উন্নতি। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনৰ অসুবিধা সম্ভৱ। সঠিক আহাৰ আজি গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত ভাগ্যৰ সহায়ত ধনৰ আগমন। পুৰণি বিনিয়োগত আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ প্ৰতিভা বিকাশ পাব। নবীন দিশত সফলতা। শুভ সংখ্যা হৈছে 12। শুভ সময় হৈছে 1 বজাৰ পৰা বিয়লি 1 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আকাশী নীলা। জ্যোতিষৰ সমাধান হৈছে মাছক আপুনি খাদ্য দান কৰক। বন্ধুসকল, আজিৰ ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ শুভ হওক দিনটো। তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।